নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক অসমীয়া নতুন বছৰৰ ভৰপূৰ শুভকামনা জ্ঞাপন কৰিছোঁ। নতুন অসমীয়া বছৰটো আপোনাৰ সকলো দিশতে সুখ সমৃদ্ধি আৰু সফলতাৰে পৰিপূৰ্ণ হোৱাৰ লগতে আপোনাৰ কৰ্ম, ব্যৱসায়, সুস্বাস্থ্য আৰু ধন সম্পদেৰে ভৰপূৰ হৈ আপোনাৰ সকলো প্ৰকাৰ মনোকামনা পূৰণ হোৱাৰ কামনা কৰিছোঁ। আপুনি চাই আছে নতুন অসমীয়া বছৰত কৰ্কট ৰাশি আৰু কৰ্কট লগ্নৰ বাৰ্ষিক ৰাশিফল। কৰ্কট ৰাশিৰ আদি আখৰ মূৰ্ধন্য ড আৰু হ, 7 পুনৰ্বসু নক্ষত্ৰ, 8 পুষ্যা নক্ষত্ৰ আৰু 9 অশ্লেষা নক্ষত্ৰেৰে এই ৰাশি গঠিত। বৰ্ষচক্ৰ ফল অনুসৰি এই বছৰ 7 আৰু 8 নক্ষত্ৰৰ ক্ৰোৰে যোৱা বাবে সৰ্বপ্ৰকাৰ সুখ লাভ আৰু 9 নক্ষত্ৰৰ স্বৰ্গে যোৱা বাবে সুখ ভোগ। এই বছৰ কৰ্কট ৰাশিৰ আয় 5 আৰু ব্যয় 1। বছৰৰ 12টা মাহত নক্ষত্ৰ অনুসৰি প্ৰত্যেক মাহত আপোনাৰ কেনে শুভাশুভ ফল লাভৰ যোগ আছে সেই বিষয়ে প্ৰথমতে জানি লওঁ আহক। বহাগ মাহত আপোনাৰ ৰাজ অনুগ্ৰহ লাভ, জেঠ মাহত 7 নম্বৰ নক্ষত্ৰৰ মান লাভ আৰু 8 নম্বৰ নক্ষত্ৰৰ অপমান, দুখ আৰু 9 নম্বৰ নক্ষত্ৰৰ জ্ঞান বিদ্যা বৃদ্ধি। আহাৰ মাহত আপোনাৰ সন্মান লাভ, শাওণ মাহত 7 নম্বৰ নক্ষত্ৰৰ প্ৰবাস কষ্ট আৰু 8 আৰু 9 নম্বৰ নক্ষত্ৰৰ সুখ ভোগ। ভাদ মাহত আপোনাৰ প্ৰাপ্তিৰ আনন্দ আৰু আহিন মাহত নানা প্ৰকাৰ সুখ লাভ। কাতি মাহত বিবাদ আৰু শত্ৰুতা আৰু আঘোণ মাহত আপোনাৰ মান বৃদ্ধি আৰু ভোগ সুখ। পুহ মাহত বাঞ্ছা সিদ্ধি আৰু সুখ আৰু মাঘ মাহত 7 নক্ষত্ৰৰ নানা প্ৰকাৰ সমস্যা আৰু 8 আৰু 9 নক্ষত্ৰৰ আৰ্থিক উন্নতি। ফাগুন মাহত 7 আৰু 8 নক্ষত্ৰৰ পুণ্যকৰ্ম, ৰাজপূজা আদি আৰু 9 নম্বৰ নক্ষত্ৰৰ নানা প্ৰকাৰৰ অশান্তি, দুখ আৰু চ'ত মাহত আপোনাৰ মানহানিৰ যোগ। এতিয়া যদি আপোনাৰ কৰ্কট লগ্ন হয় তেতিয়া তাৰ শুভাশুভ ফলসমূহ বছৰটোত কেনে হ'ব সেই বিষয়ে বিতং তথ্যসমূহ জানি লওঁ আহক। বছৰৰ আৰম্ভতে মংগল, শনি অশুভ স্থান আৰু অশুভ নক্ষত্ৰত থাকি আপোনাৰ স্বাস্থ্যৰ বাবে মনোযোগ বঢ়াবলৈ আপোনাক প্ৰৰোচিত কৰিব। এপ্ৰিল মাহলৈকে বৃহস্পতিৰ অৱস্থানৰ ফলত মতবিৰোধৰ ফলত প্ৰেমৰ ক্ষেত্ৰত বিবাদ, পাৰিবাৰিক কষ্ট আদিৰ যোগ, কৰ্মত জটিলতা বৃদ্ধি আৰু চাপ বৃদ্ধি। ভাগ্যত ৰাহুৰ অৱস্থানৰ ফলত ন্যায্য প্ৰাপ্তিত বাধা। মে মাহৰ পৰা সকলো দিশতে কম উন্নতি আহিব। যান বাহন, ভূমি, নতুন ঘৰ আদিৰ সমস্যা মে মাহৰ পিছত সমাধান হ'ব। পাৰিবাৰিক সন্তুষ্টি আহিব। আৰ্থিক উন্নতিত আপোনাৰ অৰ্থচিন্তা কমিব। কিন্তু শনি 2025 চনৰ মাৰ্চ মাহলৈকে আপোনাৰ বাবে ভাল নাথাকিব। বছৰৰ শেষৰ পৰা শনি সঞ্চাৰৰ পিছত আপোনাৰ বাঞ্ছা পূৰণ আৰু সুখ বাঢ়িব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিৰ বছৰটোত হ'ব পৰা শুভাশুভ ফলসমূহৰ বিষয়ে। এই বিষয়ে জানি লওঁ আহক। এপ্ৰিললৈকে আপোনাৰ স্বাস্থ্য ভাৱত মংগল, শনি অশুভ গ্ৰহ। আপোনাৰ ভাগ্যত ৰাহু আৰু কৰ্মত বৃহস্পতিও শুভ বুলিব নোৱাৰি। যিকোনো প্ৰকাৰ আকস্মিক আঘাত, অকস্মাত অস্ত্ৰোপচাৰৰ আশংকা, পুৰণা ৰোগৰ আকস্মিক উত্থান, ভুল সিদ্ধান্ত গ্ৰহণত সামান্য ৰোগে গুৰুতৰ ৰূপ ধাৰণ যাতে নকৰে তাৰ বাবেও সাৱধানতা লোৱাৰ লগতে এপ্ৰিল মাহলৈকে এইখিনি সময়ত আপুনি জুইৰ পৰাও অধিক সাৱধানতা ল'ব লাগিব। শনি গ্ৰহ অধিক অশুভ বাবে শনিৰ প্ৰতিকাৰ কৰা আৱশ্যক। কৰ্মক্ষেত্ৰত ৰবি ভাগ্যত অৱস্থান কৰি শুভ সংযোগ লাভত সফলতা দিলেও ৰাহু সংযুক্ত হোৱা বাবে আৰু ভাগ্যপতি বৃহস্পতি কৰ্মত থকা বাবে এপ্ৰিললৈকে ন্যায্য প্ৰাপ্তিত সামান্য বাধা আহিব। আনহাতে কৰ্মপতি মংগল অষ্টমত শনিযুক্ত হৈ অশুভ নক্ষত্ৰত থকা বাবে
এপ্ৰিললৈকে আপোনাৰ কৰ্মত চাপ বাঢ়িব, গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা সমস্যা বাঢ়িব ইত্যাদি বিভিন্ন ধৰণৰ সমস্যাই আপোনাক চিন্তিত কৰাৰ আশংকা থাকিব। ভাগ্যৰ উন্নতিত মন্থৰতা আহিব। কিন্তু মে' মাহৰ পৰা ভাগ্যপতি একাদশত শত্ৰুক্ষেত্ৰী হ'লেও আপোনাক শুভ ফলেই দিব। তেতিয়া কৰ্মৰ প্ৰতি আপোনাৰ ভাগ্যত থাকিও আপোনাক উৎসাহ যোগাব। বছৰৰ শেষত সপ্তমপতি হিচাপে শনি আপোনাৰ ভাগ্যলৈ আহি ৰাজযোগৰ সূচনা কৰিব যদিও অষ্টমপতি হিচাপে ৰাহু সংযুক্ত হৈ আপোনাৰ সৌভাগ্য লাভত বিলম্ব ঘটাব। শনিৰ প্ৰতিকাৰ কৰিলে অশুভ ফল হ্ৰাস পাব আৰু সকলো দিশতে ক্ৰমোন্নতিও আপুনি লাভ কৰিব। শনিৰ প্ৰতিকাৰত শনিবাৰ পালন কৰা আৰু শনি মন্দিৰ বা হনুমান মন্দিৰ দৰ্শন কৰা আৱশ্যক। শিক্ষাৰ্থীয়ে ঘনিষ্ঠ বন্ধুৰ লগত মতবিভেদ বিবাদ আদিৰ জৰিয়তে শুভাকাংক্ষী বন্ধু হ্ৰাস আৰু গোপন শত্ৰু বৃদ্ধি আদিৰ পৰা এপ্ৰিললৈকে সাৱধানতা লোৱাৰ লগতে স্বাস্থ্যৰ প্ৰতিও অধিক মনোযোগী হ'ব লাগিব। এইবিলাক ক্ষেত্ৰত কিছু সাৱধানতা ল'লেই শিক্ষাত আপোনাৰ ক্ৰমোন্নতি অব্যাহত থাকিব। প্ৰতিযোগিতামূলক ক্ষেত্ৰত শুভ ফল পোৱাৰ লগতে মে' মাহৰ পৰা আপুনি উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰতো বছৰটো নিজৰ পক্ষত ৰাখিব পাৰিব। কৃষ্টি সংস্কৃতি আদিৰ ক্ষেত্ৰতো আগৰ বছৰৰ তুলনাত আপোনাৰ বাবে এই বছৰ অধিক উন্নত থাকিব। প্ৰেম বিবাহ আৰু পাৰিবাৰিক ক্ষেত্ৰত এপ্ৰিললৈকে দিনখিনি অধিক নিম্নমানৰ, কিন্তু তাৰ পাছত বৃহস্পতি আপোনাৰ একাদশলৈ আহি বুধ আৰু শুক্ৰৰ প্ৰভাৱত দিনখিনি বহুত সন্তোষজনক কৰি গঢ়ি তুলিব। শনি আৰু ৰাহুৰ বাবে অকস্মাত বিবাহ আদিৰ ক্ষেত্ৰত বাধা অহাৰ আশংকাও বছৰটোত থাকিব। মতৰ পাৰ্থক্য আৰু ভুল সিদ্ধান্তৰ ফলত পাৰিবাৰিক আনন্দ হ্ৰাস নাপাবলৈ আপুনি প্ৰকৃততে গোটেই বছৰটো যত্ন ল'ব লাগিব। যদিও বহুতটা বিশেষ অসুবিধা নাপায়, কিয়নো বৃহস্পতি আপোনাৰ একাদশলৈ আহি আপোনাক শুভ ফল দিব। এনে ক্ষেত্ৰত শনি বছৰটোত বিশেষ অশুভ হ'ব। শনি প্ৰতিকাৰ কৰিব। এইবছৰ আপোনাৰ বগা, হালধীয়া আৰু ৰঙা ৰং প্ৰায়ে ভাল থাকিব আৰু 2 আৰু 3 সংখ্যা আপোনাৰ বাবে বিশেষ অশুভ হ'ব। নতুন বছৰটো আপোনাৰ সৰ্বতোপ্ৰকাৰে মংগলময় হওক আৰু এইটো বছৰেই আপোনাৰ জীৱনৰ সৰ্বোত্তম শ্ৰেষ্ঠতম বছৰ হওক। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি ৰাখক। আৰু ইয়াৰ লগতে আজিৰ এই ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ অহা নতুন বছৰটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ নতুন বছৰটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হওক। শুভ নতুন অসমীয়া নৱবৰ্ষ। ধন্যবাদ।